প্ল্যান বি, প্ল্যান সি, প্ল্যান ডি চাৰিটা ইমাৰ্জেঞ্চি মেথড ONGCয়ে এক্টিভেট কৰে বা অইল ইণ্ডিয়াই এক্টিভেট কৰে। প্ৰথমটো হৈছে যে তেওঁলোকে যিটো জাগাৰ পৰা গেছ ওলাই আছে তাত তেওঁলোকে প্ল্যান এত মাড বা বোকা তেওঁলোকে দিয়ে আৰু গেছটো লিকটো বন্ধ কৰিব পাৰে নেকি চেষ্টা কৰে। তাৰ পিছত প্ল্যান বি তেওঁলোকে কিছু মেটেৰিয়েল ওপৰৰ পৰা ঢালে, সেই মেটেৰিয়েলবিলাকে গেছ ওলোৱাটো বন্ধ কৰিব পাৰে নেকি সেই বিষয়ে চেষ্টা কৰে। আৰু যেতিয়া এই দুইটা বিফল হয় তেতিয়া তেওঁলোকে যিটো জাগাৰ পৰা গেছ লিক হয় বা গেছ ওলাই আছে তাক সম্পূৰ্ণৰূপে ক্যাপিং কৰি দিয়ে। তাৰমানে সেই যিটো ৱেল সেইটো চিৰদিনৰ কাৰণে বন্ধ হৈ যায় আৰু তাক তেওঁলোকে ক্যাপিং কৰি দিয়ে। ক্যাপিং কৰাৰ কাৰণে তেওঁলোকে লিড আদিৰ দৰে ডাঙৰ মেটেৰিয়েল দি এখন প্লেট বনাব আৰু সেই প্লেটখন ওপৰৰ পৰা পেলাই দিব আৰু যিখন প্লেট বহুত হেভি হয় আৰু সেইটো সদায়ৰ কাৰণে যিটো আমাৰ ৱেল আছে সেইটো বন্ধ হৈ যায়। বাগজানতো প্ল্যান এ প্ল্যান বি দুইটা বিফল হোৱাৰ পিছত তেওঁলোকে প্ল্যান সি অৰ্থাৎ ক্যাপিং কৰি চিৰদিনৰ কাৰণে ৱেলটো বন্ধ কৰি দিছিলে। ONGCয়ে আজি ৰাতিপুৱা আমাক জনাইছে যে তেওঁলোকে প্ল্যান এ আৰু প্ল্যান বিৰ জৰিয়তে এই গেছ ৱেলটো তেওঁলোকে মেনেজ কৰিব নোৱাৰে আৰু দুইবাৰ চেষ্টা কৰিও তেখেতসকল বিফল হ'ল। সেইবাবে এতিয়া ONGCয়ে গোটেই গেছ ৱেলটো বা যিটো ক্ৰুড ৱেল আছিল বা যাৰ পৰা হাইড্ৰকাৰ্বন ওলাই আছিলে সেই গোটেই ৱেলটো ক্যাপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে। আৰু ক্যাপিং কৰাত তেওঁলোকক সহায় কৰাৰ বাবে আমেৰিকাৰ পৰাও বিশেষজ্ঞ দল আহি উপস্থিত হৈছে। আৰু এই গোটেই ক্যাপিং প্ৰক্ৰিয়াটো অহাকালিৰ পৰা আৰম্ভ হ'ব। ই 5-6 দিন লাগিব, যিমান কেইদিন লাগে। কিন্তু ফাইনেলি যি ধৰণে অইল ইণ্ডিয়াই কৰিছিলে তেওঁলোকে ইয়াক ক্যাপ কৰাৰ বাবে সিদ্ধান্ত লৈছে, ক্যাপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে আৰু এইকেইটা দিন ৰাইজে সকলোকে সহায় কৰিব লাগিব আৰু গোটেইখিনি হৈ গ'লে আমাৰ পাৰ্মানেণ্টলি ৱেলটো ক্যাপ হৈ যাব। ৰাইজৰ ক্ষতিপূৰণ আদিৰ ক্ষেত্ৰতো মই ONGCৰ চেয়াৰমেনৰ লগত কথা পাতিছোঁ। তেখেতসকলে মোক এইটো আশ্বাস দিছে যে ONGC আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ ল'ব আৰু যি ধৰণে ক্ষয় ক্ষতি হৈছে তাক ONGCয়ে যিমান পাৰে আমাৰ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিব। সো এইখিনি ONGCৰ গেছ গ্ৰিডৰ যিটো গেছ লিক হৈছিল তাৰ ওপৰত আপোনালোকক যিখিনি ক'বলগীয়া কথা সেইখিনি মই ক'লোঁ।